সরি আমার যেটো আগৰ যেটো ভিডিও আছিল এই ভিডিওটো অলপ কি খেলিমেলি লাগিছিল সেইকাৰণে কি বন্ধ কৰিবলগীয়া হ'ল এতিয়া আমি কি কৰিম নেক্সট এটা ভিডিও এটো বনাম এটো কি হয় ক্লাস 6 এৰে হয় এটো কি 1 নম্বৰ যাব এটো কি 2 নম্বৰ আহিব তলত কি লিখা পাবা যে কোনটো ভিডিওৰ পিছত কোনটো আহিব বা কোনটো কৰিব লাগিব এইখিনি কথা তোমালোকে গম পাবা সৈতে কিতাপত কি দিয়া আছে যে সাম নাম্বাৰস প্যাটার্ন কিছুমান কি সংখ্যা কি আঠে দিয়া আছে এই আঠেবোৰ কেনেকুৱা ধৰণৰ হয় সো আমাৰ ইয়াত 1 নম্বৰ এটো বক্সৰ হয় ৰে এটা 4 নম্বৰ পেজত দিয়া আছে যে বক্সত কি কৈছে 1 বাৰে বাৰে কি আহিছে এনেকে 1 লিখিছে সো যেতিয়া দিনত এটা ভিডিও ডাউনলোড বা ভিডিও এটা বনাবা এই টেক্টৰৰ আৱাজৰ কাৰণে ভালকে বনাব নোৱাৰা এখানে রাতে কৰিবলগীয়া হয় কিন্তু কেতিয়াবা ৰাতি কি এতিয়া কি আমাৰ যেটা গাঁৱৰ যেটো বতৰকে বহুতকে পৰিৱৰ্তন হৈ থাকে ইমান ধুমুহা আহে কি ঝৰি আহে কি আৰু হিল গুটি কৰে এবাৰকে ভিডিও বনাতে বহুতকে অসুবিধা হয় কিন্তু এটো কি ৰাতিতে বেছিভাগ হয় যে ধুমুহা বাকি বৰষুণ কিন্তু যদি তুমি দিনত কেতিয়াবা বনোৱা এটা ভিডিও এই টেক্টৰ আৰু মানুহকে হলস্থলৰ কাৰণে ভালকৈ বনাবই নোৱাৰো এবাৰ অলপ কি ডিস্টারবেন্স যদি আহে তোমাৰ কি আমার ভিডিও তোমালোকে যদি এনেকুৱা ডিস্টারবেন্স পোহা বেয়া না বাবা কৰি থাকিবা বাবা সাৰটা আহি গল বাই এইখিনি তোমালোকে মন নিদিবা জাস্ট কি ভিডিওটো চাবা কি কৈছো কি লিখিছো এইখিনি মন দিবা আৰু বাকি কিমানে হলস্থল না হোক কিয় এবাৰ নাচাবা সো আমাৰ কি কৈছে সাম প্যাটার্ন নাম্বারস প্যাটার্ন ইয়াত এটা কি 1 নম্বৰ দিয়া আছে যে 111 এনেকৈ কি বাৰে বাৰে আহিছে এনেকুৱা ধৰণৰ কি কোৱেশ্চন কৈছে যে এই 11 টো বাৰে বাৰে আহিছে এইটো এটা আমাৰ কি প্যাটার্নস বুলি কৈছে বাকি এইটো এটা আৰ্হি বুলি কৈছে কি হৰ কাৰণে যে আমাৰ সকলো কেইটা আমাৰ কি হ'ব ইয়াত বেলেগ আছে নেকি সকলো কেইটা বেলেগ নাই কি আছে 1 এ আছে সেইকাৰণে এটা কি আমি কমকে সকলোবোৰ আমাৰ কি হ'ব 1 বাকি all 1 is এটো কি দিছে সাইডত কি দিছে all 1 is আমাৰ এই সকলোবোৰ কি হয় এটা কি 1 হয় বা 1 হয় তার পিছত আমাৰ 2 নম্বৰ প্যাটার্নটো দিছে 2 নম্বৰটো বহুতে বঢ়িয়া দিছে 2 নম্বৰটো প্যাটার্ন কি চাবা 1 3 5 7 9 এনেকৈ গৈছে সো আমাৰ এইবোৰ সংখ্যা কোনবোৰ হয় আমি কি কৈছো যে আমাৰ স্বাভাৱিক সংখ্যাবোৰ কি আছিল 1 2 3 4 5 6 7 8 9 সো এইবোৰ সংখ্যাবোৰ যে আছে এই মাজৰটো বাদ দিয়া এই মাজৰটো যদি বাদ দিও আমি কি মাজত লাগে গ্যাপৰ পিছত এটা সংখ্যা পাইছে গ্যাপৰ পিছত কি পাইছো এটা কি সংখ্যা পাইছো তে এনেকুৱা ধৰণৰ সংখ্যা যদি থাকে 1 3 5 7 9 এইবোৰ সংখ্যাক আমি কি বুলি কও অযুগ্ম যিবোৰ সংখ্যাক আমি 2 এৰে ভাগ কৰিব নোৱাৰো যদিও ভাগ যা কৰি তেতিয়া সিহঁতৰ কি আহিব পইণ্ট আহিব এনেকুৱা ধৰণৰ সংখ্যাক আমি অযুগ্ম সংখ্যা বাকি আমি অড নাম্বাৰ বুলি কও যদি কোনোবাই যদি কয় কি পাঁচটা অড নাম্বাৰৰ एग्जांपल দি আছো তোমালোকে কি কৰিবা এইবোৰ কি দিবা एग्जांपल দিবা 1 দিবা 3 5 7 9 11 13 15 17 19 এইবোৰ আমাৰ কি হ'ব অড নাম্বাৰ বা অযুগ্ম সংখ্যা এইবোৰক আমি কি কৰিব নোৱাৰো দুইৰে কি হৰণ ভাগ আদি কৰিব নোৱাৰো তে এইখিনি আমাৰ গল কি অড নাম্বাৰস তে সো আমাৰ এটা কি দুটা প্যাটার্ন পাবনে না ইয়াত কি কৰিছে কিতাপতে দিছে যে এইবোৰ গটেকেটা কি হয় আমাৰ 1 এ হয় 1 বাৰে বাৰে কি ৰিপিটস হৈ আছে তাৰ পিছত আৰু বেলেগ এটা প্যাটার্ন আছে অকল কি দিছে অযুগ্ম সংখ্যা দিছে তাৰ পিছত আৰু বেলেগ এটা 3 নম্বৰত কি কৈছে 3 নম্বৰত কি কৈছে এটা সাইডত লিখি দিবা কি অড নাম্বারস এটা কি হবে আমার কি অড কে নাম্বার 1 3 5 7 9 আদি নাম্বারক আমি কি বলি কম অড নাম্বার যিবোৰ আমি কি অযুগ্ম যাক আমি 2 এৰে হৰণ কৰিব নোৱাৰো এবাৰ আমাৰ কি অড নাম্বার তাৰ পিছত আমাৰ কি আহিব 3 নম্বৰৰ সোৱা কি কৈছে 2 4 6 8 10 সো এইখিনি যে সংখ্যা আছে যে একেবাৰে যদি একেদিনে স্বাভাৱিক সংখ্যাবোৰ লিখো যদি তাৰ পিছত অযুগ্মবোৰ যদি আমি কি মসিদ তেতিয়া আমি কি পাম যুগ্ম সংখ্যাবোৰ পাম তে এবোৰক আমি কি বুলি কম যুগ্ম সংখ্যা যাক কি কয় ইভেন কি নাম্বার ইভেন নাম্বারস মিন্স যুগ্ম সংখ্যা ইভেন কি নাম্বার ইভেন নাম্বারস মিন্স যুগ্ম সংখ্যা যাক আমি 2 এৰে কি ভাগ কৰিব পাৰো যে যিবোৰ সংখ্যাক আমি 2 এৰে হৰণ কৰিব পাৰো সেইবোৰ সংখ্যাক আমি কি বুলি কও ইভেন নাম্বার বা কি যুগ্ম সংখ্যা আৰু যাক আমি 2 এৰে ভাগ কৰিব নোৱাৰো সেইবোৰক আমি কি বুলি কও অযুগ্ম বা কি অড কি নাম্বারস
তো এইটো আমাৰ কি এটা প্যাটাৰ্ন গল, এইটো আমাৰ কি প্যাটাৰ্ন গল, এইটো এটা গল, আৰু যে কিমান প্যাটাৰ্ন আছে কি লিখি লিখি শেষ কৰিব নোৱাৰো। তাৰপিছত 3 নম্বৰ কি গল, 3 নম্বৰ গল, এতিয়া আহিব 4 নম্বৰ। 4 নম্বৰ কি কৈছে 1 3 1 আছে 3 আছে 6 আছে 10 আছে, তাৰপিছত কি আছে 15 এনেকুৱা কৰি কি গৈ আছে। যে এই সংখ্যাবোৰ দিছে, দিয়াৰ পিছত সাইডত কি লিখিছে ট্ৰায়াঙ্গেল, ট্রায়াঙ্গেল কি নাম্বার। এবার আমার কি আছে কি ট্রায়াঙ্গেল, ট্রায়াঙ্গেল বাই ইয়ার কি দিছে ট্রায়াঙ্গুলার দিছে, ট্রায়াঙ্গেল বা ট্রায়াঙ্গুলার, ট্রায়াঙ্গেল আমার এটো হয় ত্রিভুজ ফিগার ট্রায়াঙ্গেল বলি কও। কিতাবত কি কৈছে ট্রায়াঙ্গুলার নাম্বার, ট্রায়াঙ্গুলার নাম্বারটো লিখিবা বাকি ট্রায়াঙ্গেল লিখিবা, জাস্ট খালি বুজিব লাগে। ট্রায়াঙ্গেল লিখিলে বা ট্রায়াঙ্গুলার লিখিলে হ'ব। ট্রায়াঙ্গুলার নাম্বার কিতাবত আছে তোমার ভাল লাগিলে সেইটো লিখি লবা। যে এবোৰ আমাৰ কি হয় ট্রায়াঙ্গুলার নাম্বার হয়। ট্রায়াঙ্গুলার নাম্বার কি কয় যে কিছুমান সংখ্যা যে ধৰা তোমাৰ কি 3 আছে, 3 সমান সমান মই তিনিটা কি লম, সো মই একৰ বাবে এটা ডট ইউজ কৰিম, দুইৰ বাবে দুটা, তিনৰ বাবে তিনিটা। সো আমাদের 3 আছে, 3 বাবে এনেকুৱা তিনিটা কি ডট মই ইউজ কৰিলো, মানে কি 3 বাবে মই তিনিটা ডট পাম। সো এই ডট তিনিটাৰ পৰা মই কেনেকুৱা ধৰণৰ কি বস্তু বনাব পাৰো, যদি ওপৰত এটা ডট দিও তলত যদি দুটা দিও, সো এইটো আমাৰ কি হয় এটা কি ত্ৰিভুজৰ নিচিনা হৈছে না নাই, সো এইটো আমাৰ ট্রায়াঙ্গেলৰ নিচিনা হৈছে নাই। যে সেই কাৰণে যে আমাৰ এই যে 1 3 6 10 15 আদি সংখ্যাবোৰৰ যিমানবোৰ সংখ্যা আছে, এই সংখ্যাৰ সমান সমান যদি মই ডট লও, আৰু এই ডটবোৰক যদি আমি এনেকুৱা যদি বহাও, প্ৰতিটোৰে ক্ষেত্ৰত মই কি পাম ত্ৰিভুজ পাম। সেই কাৰণে সংখ্যাবোৰ কি কৈছে ত্ৰিভুজীয় সংখ্যা বা কি ট্রায়াঙ্গুলার নাম্বার। 1 ৰ পৰা কি হয় যদি মই এই ত্ৰিভুজটো 1 ৰ কেইটা ডট পাম, এটাই ডট পাম। এই ত্ৰিভুজটো একেবাৰে যদি সৰু কৰি দিও, তুমি দূৰৰ পৰা কি চাবা এটা ডটৰ নিচিনা চাবা, সেই কাৰণে 1 ক কি এটা ট্রায়াঙ্গেল বুলি কৈছে। তিনিটা বিন্দু থাকিব, তিনিটা বিন্দুৰ পৰা তুমি কি আঁকিব পাৰিবা, এটাকে ট্রায়াঙ্গেল আঁকিব পাৰিবা। 6 কেইটা বিন্দু আছে, 6টা বিন্দু আছে, তে 6টা বিন্দুৰ পৰা তুমি কি আঁকিব পাৰিবা, এই 6টা বিন্দু আছে, এইখিনিৰ পৰা তুমি কি আঁকিব এটাকে ট্রায়াঙ্গেল আঁকিব পাৰা। ওপৰত এটা দিবা, তাৰ পিছত দুটা দিবা, তলত কি আৰু কি তিনিটা দিবা। সো এইটো এটা আমাৰ কি হয় ট্রায়াঙ্গেল কি হৈ গ'ল। এনেকুৱা কৰি আমি ট্রায়াঙ্গেলৰ আঁকিব পাৰো। আৰু এই সংখ্যাবোৰ সেই কাৰণে কি কৈছে ট্রায়াঙ্গুলার নাম্বার বুলি কৈছে। ট্রায়াঙ্গুলার নাম্বার এই কাৰণে কৈছে ইহঁতৰ যিমানবোৰ সংখ্যা আছে সেই সংখ্যাৰ সমানকৈ যদি আমি ডটবোৰ ইউজ কৰো বা ব্যৱহাৰ কৰো, আমি এটা কৈ কি ত্ৰিভুজ পাম। সেই কাৰণে এই সংখ্যাবোৰক আমি কি ত্ৰিভুজীয় কি সংখ্যা বুলি কোৱা হৈছে। এইখিনি তুমি অসমীয়াত মই লিখি দি আছো যে ত্ৰিভুজীয় সংখ্যা কি। এটা তোমার কিতাবত ভালকৈ দিয়া নাই। ত্রিভুজীয় সংখ্যা, সো এটা কেনেকুৱা হ'ব যে কোনো সংখ্যাৰ সমসংখ্যক বিন্দু লৈ ত্রিভুজীয় আৰ্কি বনাব পাৰিলে সেই সংখ্যাবোৰক ত্রিভুজীয় সংখ্যা বলে। ত্রিভুজীয় সংখ্যা বলে। এখানে যে তলৰখিনি যে অলপ যদি লেখা ভাল নহয় মই কৈ দি আছো যে ত্রিভুজীয় সংখ্যা কাক বলে, কোন সংখ্যাৰ সমসংখ্যক বিন্দু লৈ, মানে যে 1 আছে 1 এটা বিন্দু পাম, ইয়াৰ পৰা এটা ত্রিভুজ আঁকাব পাৰিম। ঠিক আছে, 3 পৰা 3টা বিন্দু পাম, এই বিন্দুৰ বৰ ইউজ কৰি কি ত্রিভুজ আঁকিব পাৰিম।
ছটা বিন্দুলৈ ত্ৰিভুজ আঁকিব পাৰো সেইকাৰণে কৈছে কোনো সংখ্যাৰ সমসংখ্যক বিন্দু লৈ ত্ৰিভুজীয় আৰ্হি বনাব পাৰিলে সেই সংখ্যাবোৰক আমি কি বল ত্ৰিভুজীয় সংখ্যা যে কোনো একটা সংখ্যা যিমানবোৰ সংখ্যা আছে সেই সংখ্যাৰ সমান্তৰাল যদি আমি বিন্দু ইউজ কৰো যদি আমি ত্ৰিভুজ বনাব পাৰিম তেতিয়া এই সংখ্যাটোক আমি ত্ৰিভুজীয় আৰ্হি বুলি আমি ক'ব পাৰিম ইয়াৰ কিছুমান যে সূত্ৰ আছে যে তুমি কেইটা ত্ৰিভুজীয় সংখ্যা কি মুখস্থ কৰিবা ইমান ত্ৰিভুজীয় সংখ্যা আছে তে এইবোৰ ইমান আছে এইবোৰতো মুখস্থ কৰিব অসম্ভৱ হ'ব তেতিয়া তুমি কি কৰিবা ইয়াৰ এটা সূত্ৰ আছে সূত্ৰ যদি তুমি কি ব্যৱহাৰ কৰা তোমাৰে মুখস্থ কৰিবলগীয়া তোমাকে মুখস্থ কৰিব নালাগে বা মুখস্থ কৰিবলগীয়া নহয় আমি এই সূত্ৰটো দি আছে ইয়াৰ পৰা তুমি কোনটো কোনটো সংখ্যা আমাৰ ত্ৰিভুজীয় হ'ব আৰু কোনটো কোনটো নহয় তুমি এইখিনি কি গম পাবা সো আমাৰ কি ত্ৰিভুজীয় সংখ্যা কি সূত্ৰটো এইখিনি লিখিবা ত্রিভুজীয় সংখ্যা और सूत्र बहुत बेसार सूत्र নহয় পুত্র পুত্র মানে সূত্র নহয় এইটো বেলেগ এইটো নাযাবি এতিয়া তহঁতে জাস্তে কৰা আৰু বেলেগ নাযাও নাযাবি আর যদি বেলেগ না যায় মার খাবে বহুত মার খাবে সো আমার এই সূত্রটি কি আছে n n plus 1 divided by 2 আমার কি আছে যে যদি আমি ত্রিভুজীয় সংখ্যা বলি হওয়ার কি সূত্র কোনটো কোনটো হ'ব যদি n n plus 1 by 2 যদি আমি n এর মান যদি কি ধরো আমি বা যেকোনো a ধরিলাম বাকি ক্যাপিটাল n ধরিলাম এটা আমার কি সূত্র যে n এইটো বাদ দিয়ে যে n into n plus 1 by 2 এটা আমার ত্রিভুজীয় সূত্র যদি আমি 1 ক যদি ধরো n এর মান যদি আমি 1 ধরো সো আমি n কে কি ধরিলাম n এর মান কি ধরিলাম 1 ধরিলাম ইয়াত আমি কি বহাম 1 বহাম ইয়াতে কি বহাম 1 বহাম ইয়াত কি বহাম 1 বাই কিমান পালো 2 তে ইয়াৰ পৰা আমি কি পাম ইয়াৰ পৰা আমি কি পাম পালো যে 1 into 2 by 2 এই যদি কাটিতে কিমান পাম আমি 1 সো 1 টো আমাৰ ত্ৰিভুজীয় সংখ্যাত আছে না নাই তাৰ পিছত 1 n ৰ বলে কি ধৰিবা 2 ধৰিবা 3 ধৰিবা এনেকুৱা যদি তুমি ধৰি যদি বহুৱাই যোৱা তেতিয়া তুমি কি অগণন কি ত্ৰিভুজীয় সংখ্যা পাবা হেবৰ কি বহিত কি লিখিব পাৰিবা যাতে সূত্ৰটো মুখস্থ কৰিব লাগে যদি কোনোবা যদি পাঁচটা যদি ত্ৰিভুজীয় সংখ্যা লিখিব দিয়ে তুমি কি কৰিবা প্ৰথমে n ৰ ভ্যালু 1 বহাবা তাৰ পিছত কি 2 বহাবা তাৰ পিছত 3 তাৰ পিছত 4 তাৰ পিছত 5 যদি এনেকুৱা যদি বহুৱাই যদি কৰা তুমি 4-5টা কি পাই যাবা তেতিয়া তুমি জিকেটা লিখিব কৈছে হেকেটাকে লিখি কিনি এনসার খিনি কৰি থৈ আহিবা এনেকৈ কি কৰিবা কিয় এই সূত্ৰৰ জৰিয়তে বহুতকে তোমাৰ সুবিধা হ'ব এইটো আমাৰ গল কি ত্ৰিভুজীয় সংখ্যা কোনবোৰ হয় তে আমাৰ এইখিনি আছে কি ত্ৰিভুজীয় কি সংখ্যা আৰু এটা ব্লেক এটা আছে যে 1 4 9 16 5 নম্বৰত কি কৈছে যে 1 4 9 16 25 এইবোৰ সংখ্যা কৈছে এনেকৈ গৈ যায় আছে তে 1 4 9 16 এইবোৰ সংখ্যা কি কয় বৰ্গ সংখ্যা বর্গ মানে কি যে দুটা সংখ্যার পূরণফল আমার কি সহজ যে 1 টো কি আছে যদি আমি 1 ক যদি আমি স্কয়ার মানে কি দুটা সংখ্যাক যদি আমি মাল্টিপ্লাই পূরণ করো আমি কি পাম 1 পাম আবার 4 যেটো আছে 2 কি স্কয়ার এইটো আমাৰ কি বর্গ হ'ব মানে 2 পূরণ কি হ'ব 2 এর কথা কৈছে তে এইটো আমাৰ কি পাম 4 পাম এই 9 টো যে আছে এইটো আবার কি আর বর্গ 3 এর কি বর্গ 16 টো কার বর্গ 4 5 এর বর্গ কিমান 25 6 এর বর্গ কিমান 36 তে এইবোৰ যিমানবোৰ সংখ্যা আছে এই সংখ্যাবোৰক আমি কি বুলি কম বর্গ বা কি স্কয়ার নাম্বার কোনবোৰ হয় 1 4 6 যাক আমি কি আমি স্কয়ার কৰি পাও যে কাক আমি স্কয়ার কৰি 4 টো কাক স্কয়ার কৰি পাইছো 2 আমাৰ 9 টো কাক স্কয়ার কৰি পাইছো 3 আমাৰ 16 টো কাক স্কয়ার কৰি পাইছো আমি 4 ক স্কয়ার যদি কৰি কিমান পাম 16 সো আমাৰ কি 40 কি 9 আছে তে এইটো কাৰ স্কয়ার হ'ব 7 ৰ স্কয়ার তে এইভাবে এই সংখ্যাবোৰক আমি কি কৈছো বর্গ সংখ্যা বা স্কয়ার কি নাম্বার বুলি কৈছো এতিয়া আমাৰ আহিব কি 6 নম্বৰটো 6 নম্বৰত কি কৈছে 6 নম্বৰ 6 নম্বৰত কি কৈছে আকৌ যে 1 8 27 1 8 27 1
কৈছে 1827 তাৰ পিছত আকৌ কি দিয়া আছে 64 125 এনেকৈ বুজাই আছে কৈছে এই সংখ্যাবোৰ কি কিউব বাকি এসমীয়াত ঘন সংখ্যা বাকি কিউব কি নাম্বার কিউব নাম্বার মানে এই কারণে কৈছে যে আমি তিনিটা সংখ্যা যদি পূরণ করো আমি এই সংখ্যাবোৰ পাম সো যদি তিনিটা 1 যদি আমি মাল্টিপ্লাই পূরণ করো আমি কি পাম 1 পাম সে আমার যে 8 আছে এটাকে আমি কেইটা সংখ্যা পূরণ করে পাইছো তিনিটা সংখ্যা মানে তিনিটা 2 যদি আমি পূরণ করে কি পাম 2 টু দি পাওয়ার কিউব সে আমার 2 এর ভ্যালু কি আছে যদি 2 এর ভ্যালু যদি আমি সরি 2 যদি আমি কিউব করে কি পাম আমি 8 পাম আকৌ আমার কি হইছে 20 কি 7 27 এটা আবার কার কিউব হবে 3 কিউব মানে কি হইছে তিনটা 3 এর যদি মই পূরণ করে দিও আমি কি পাইছো আমি কিউব আমার কিউব সংখ্যা এই কারণে কইছে যে ইয়তৰ কিউব মানে যদি আমি তিনটা সংখ্যা পূরণ করো আমি যে সংখ্যাবোৰ পাম এই পাবলগীয়া সংখ্যাবোৰ আমাৰ কি হ'ব কিউব কি নাম্বার বাকি ঘন সংখ্যা 1 টু আমি এটো কি 1 এর কিউব হ'ব 8 টু আমাৰ কি হ'ব 3 এর কিউব হ'ব 27 টু কি সরি 8 টু আমাৰ কি হ'ব 2 এর কিউব হ'ব 27 টু আমাৰ কার কিউব হ'ব 3 আর 64 টু আমাৰ কার কিউব হ'ব 4 আর 5 125 টু আমাৰ কার কিউব হ'ব 5 এনেকৈ আমাৰ কি আহিব কিউবৰ যে সংখ্যা আছে বাকি ঘন সংখ্যাবোৰ আহিব এইখিনি তোমালোকে বুজিলা যে কিউব সংখ্যা কাক কয় বর্গ সংখ্যা কাক কয় ত্রিভুজীয় সংখ্যা কাক কয় ইভেন নাম্বার মানে কি যুগ্ম সংখ্যা কাক কয় অড নাম্বার মানে অযুগ্ম সংখ্যা কাক কয় এইখিনি বুজিলা ইয়াৰ পিছত আৰু এটা আছে কি কৈছে বিৰাংক সংখ্যা এইবোৰ সংখ্যা মই কেতিয়াও পোৱা নাই স্যাৰ এতিয়াও আহিছে পাবা ভাল লাগিব বহুত কৰি চাবা যে কি কৈছে বিৰাংক নাম্বার কি কৈছে আমাৰ এটো কি বহুত কি বিৰাংক was an ancient Indian scholar and the prosodist who is known for his work on the mathematics আমাৰ কি বহুত পুৰণিয়া কি আমাৰ এটা ভাৰতীয় কি ম্যাথমেটিক্স আছিল এই ম্যাথমেটিক্স জনে কি কৰিছিল আমাৰ কি এই বিৰাংক নাম্বাৰটো আমাৰ কি আলোচনা বা ষ্টাডি কৰিছিল তো এইখিনিৰ বিষয়ে কি আমাৰ অলপ বিষয়ে কৈছে আমি বিৰাংক নাম্বাৰটো অলপ কি চাম যে আমাৰ বিৰাংক নাম্বাৰ হয় কোনটো আৰু বিৰাংক নাম্বাৰ আমাৰ কি কেনেকুৱা ধৰণৰ হয় সো ইয়াত নাম্বাৰ দিছে 7 নাম্বাৰটো লিখিছে বিৰাংক নাম্বাৰ ইয়াত কি লিখিছে যে 1 লিখিছে 2 লিখিছে 3 লিখিছে 5 লিখিছে 8 লিখিছে তাৰপিছত কি লিখিছে 13 লিখিছে এনেকৈ যায় সাইডত কি লিখিছে বিৰাংক নাম্বাৰ তো এই বিৰাংক নাম্বাৰ কি হৈছে যে আমি প্ৰথমত কি কৰিম মই দুটা সংখ্যা কি লম প্ৰথমে কি কৰিম দুটা সংখ্যা লম সো এই সংখ্যা দুটা লৈছো এই সংখ্যা দুটা মই যোগ কৰিম 1 প্লাস 2 কৰিছো কৰি কিমান পাইছো 3 সো এই প্ৰথম দুটা সংখ্যা যদি যোগ কৰা নেক্সট সংখ্যাটো পাবা এইটো হ'ব কি আমাৰ বিৰাংক কি নাম্বাৰ আকৌ কোৱা তুমি এটো বাদ দিয়া প্ৰথম দুটা লোৱা এই দুটা লোৱা 2 প্লাস 3 2 প্লাস কি 3 নেক্সট টু পাবা কিমান পাবা 5 পাবা আকৌ এটো বাদ দিয়া 3 প্লাস 5 3 প্লাস 5 কিমান পাবা 8 পাবা এটো পাবা আমাৰ বিৰাংক নাম্বাৰ এইটো হ'ব যে তিনিটা সংখ্যাৰ ভিতৰত প্ৰথম দুটা যদি যোগ কৰো আমি নেক্সট এটো 3 নম্বৰ সংখ্যাটো আছে এই 3 নম্বৰ সংখ্যাটো পাম এতিয়া আমাৰ যদি কৈছে যে আমাৰ 8 আৰু কি 13 আছে ইয়াৰ পিছত আমাৰ সংখ্যাটো কি হ'ব এই দুটা যোগ কৰি দিয়া 8 আৰু 13 কিমান হ'ব 21 8 আৰু 13 মিলি কি হ'ব 21 এইটো আমাৰ কি হ'ব বিৰাংক নাম্বাৰ এই 21 এর পিছত আকৌ কি আহিব এই 13 আৰু 21 যদি যোগ কৰা কিমান পাবা 13 আৰু কি 21 কিমান পালা 34 এতিয়া তাৰ পিছত যদি সংখ্যাটো চাই এই দুটা যোগ কৰিবা মানে বিৰাংক নাম্বাৰ যদি কয় যে কোনোবাই যদি কয় যে এটো বিৰাংক নাম্বাৰ কিমান হ'ব এটা সিৰিয়াল নাম্বাৰ দি আছে কৈছে এটো বিৰাংক নাম্বাৰ কিমান হ'ব তুমি কি কৰিবা প্ৰথম দুটা যোগ কৰিবা নেক্সট 3 নাম্বাৰটো লিখিবা আকৌ যদি তাৰ পিছত লিখিব যে তাৰ আগৰ দুটা সংখ্যা যোগ কৰি দিলে হৈ যাব সো ইয়াৰ পিছত যদি এই দুটা যোগ কৰিবা তে এনেকৈ আমাৰ কি আহে বিৰাংক নাম্বাৰটো আহে এইখিনি এইটো চেপ্টাৰ কি এই বিৰাংক নাম্বাৰটো আগৰ যেটো 6 আছিল তাতো না আছিল এটো বি নতুন দিছে এবাৰ এটোকে বহুত পুরানো হয় তথাপি তোমাক এটো দিছে যাতে বুজিবা যে বোঝা যায় আমাৰ এইবোৰ বস্তু কি আগৰ পৰাই আহি আছে এই কাৰণে তোমাক ইয়াত দিছে জানিব লাগে সকলো বস্তু কি শিকাৰ কি দৰকাৰ আছে সেই কাৰণে দিছে বহুত কি ভাল বস্তু দিয়ে তোমাক যেটো আমাৰ 6 7 8 9 যেটো এনসিআরটি কিতাপ থাকে ইয়াত বহুত ধুনীয়া বস্তু দিয়ে সেইখিনি বিষয় কি পঢ়িবা বুজিবা লিখিবা বিনা কি বুজি
এককে নিলিখিবা যদি বিনা বুজি যদি বিনা বুজি তুমি লিখা অকল মুখস্থ লিখা তেতিয়া তোমাৰ কি পঢ়া কি ইমান এটা ইফেক্টিভ বা ভাল নহ'ব তো বহুতে এতিয়া দেখো বহুত ছাত্ৰ কি এক্সামৰ আগত কি 2 দিন বা 3 দিন আগত খালি পঢ়িব যে ডাইৰেক্টলি মুখস্থ মাৰিব ইয়াৰ কি বোঝা কি একো দৰকাৰ নাই কি হয় যে বুজি কি হ'ব মোক এনেইতো পাছ কৰি দিব এক্সামত স্কুলত এতিয়া ফেল নাই আৰু সেইকাৰণে কি সিহঁতে পৰীক্ষাৰ আগত এদিন বা 2 দিন বহিব বহি ইমান এটা ভাল নাম্বাৰ নাপায় জাষ্ট খালি এনচাৰটো বহিত লিখি আহিব আৰু ঘৰত আহিব পঢ়িব এক্সাম কি বহুত ভাল আছে ইমান দিন যে পঢ়া নাই এক্সামৰ আগত একদিন পঢ়ি কি বহুত কি কৰিলোঁ এক্সামটো ভাল কৰিলোঁ তাৰপিছত যেতিয়া ৰেজাল্ট হ'ব তেতিয়া নাই একেবাৰে লাষ্টত এনেকৈ তোমাৰ কি ৰোল নম্বৰটো থাকে মানে কি তুমি একেবাৰে মাৰ্কেই কম পাইছা তোমাৰ এক্সাম কি ভাল হোৱা নাছিল তেতিয়া ঘৰৰ মাক আৰু দেউতাক ক'ব মোৰ ছোৱালী বা ল'ৰাটোকে বহুত পঢ়িছে এতিয়াও কি ইমান কি কম নাম্বাৰ কিয় পাইছে কিন্তু তোমাৰ ল'ৰা বা ছোৱালীটো কিমান দিন পঢ়িছে এক্সামৰ আগত 2 দিন বা 3 দিনহে পঢ়িছে 12টালৈকে বা 1টালৈকে যদি পঢ়ে এক্সামৰ 2 দিন বা 3 দিন আগত এতিয়াৰ এক্সাম ভাল হয় নেকি বা এদিন বা 2 দিন কি বহুত পঢ়ি এক্সাম কি কোনো ভাল কৰিব নোৱাৰে যদি কোনোবাই এটা ছাত্ৰ যদি কি কৰে যে 1 ঘণ্টা 2 ঘণ্টা যদি শুৰুৰ পৰা মানে আৰম্ভণিৰ পৰা যদি পঢ়ে একেবাৰে এক্সামলৈকে সেইজন ল'ৰা কি এক্সাম কি বহুতেই ভাল হ'ব একেবাৰে এক্সামৰ আগত 5 ঘণ্টা 10 ঘণ্টা 16 ঘণ্টা 8 ঘণ্টা এনেকুৱা পঢ়ে কি এক্সাম কি ভাল কৰিব নোৱাৰে কিহৰ কাৰণে তাৰ কি ইমান কি এটা জ্ঞানে নাথাকে যে আমাৰ কোনটো কুৱেশ্যন আহিব কোনটো পঢ়িব লাগিব এইখিনি জাষ্ট কি ইয়াৰ কি যিজন ছাত্ৰ কি লাষ্টত প্ৰথমৰ পৰা পঢ়ি যায় সেইজনকে ভালকৈ কি বুজা পায় আৰু যে লাষ্টৰ পিনে যাই পঢ়ে সিহঁতৰ কি ইমান এটা ভালকৈ বুজা নাপায় সেইকাৰণে তোমালোকে কি কৰিবা প্ৰথমৰ পৰা পঢ়িবলৈ চেষ্টা কৰিবা বেছি অভাৰ স্মাৰ্ট কি নেদেখিবা হৈছে বহুতে কথা ক'লে বহুতে বেয়া পাব যে ছাৰ ইমান এটা জ্ঞান দিছে কি মোক কিয় জ্ঞান দিব লাগে এইখিনি কথা নালাগে সকলোৱে কি সদায় কি মানুহৰ পৰা জ্ঞান ল'ব বিচাৰিবা ভাল ভাল কথা শুনিবা বেলেগ যিমানবোৰ কি বেয়া ল'ৰা বা বেয়া ছোৱালী আছে সেইবোৰৰ পিছত কি নকৰিবা সিহঁতৰ পৰা কি দূৰতে থাকিবা তেতিয়া কি তোমাৰ লাইফটো কি বহুতো কি স্মুথলি মুভ কৰিবা যদি তুমি এনেকুৱা ৰাস্তাত কৰা তেতিয়াতো চেছ তোমাৰ লাইফটো সেইখিনি পৰা কি দূৰত থাকিব চ' আমাক কি কৈছে এতিয়া তাৰপিছত পাৱাৰ অফ 2 কি কৈছে যে 2ৰ ঘাত মানে কি কৈছে এটা সংখ্যা দিছে আৰু সংখ্যাটো কৈছে 2ৰ ঘাত যে আমি কোনবোৰ সংখ্যাক আমি